পৰৱৰ্তী সময়ত তেওঁ আৰু এটা শব্দ যোগ কৰিছিল, সেকুলাৰিজম, ধৰ্ম নিৰপেক্ষতা। ভাৰতৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতা, ইট ইজ এ ইণ্ডিয়ান কনচেপ্ট। আমাৰ সংবিধানৰ আৰ্টিকল 14 য'ত নেকি কোৱা হৈছে যে ৰাষ্ট্ৰই কাৰো লগত ডিফাৰেণ্ট ট্ৰিটমেণ্ট কৰিব নোৱাৰিব। That is the foundation of our secularism. অৰ্থাৎ সংবিধান ঘোষণা কৰাৰ সময়তে আম্বেদকাৰে কৈছিল যে সেকুলাৰিজম বুলি আমি কোৱাৰ কোনো প্ৰশ্ন নুঠে, কাৰণ আৰ্টিকল 14 স্পষ্টভাৱে কৈছে যে ৰাষ্ট্ৰই কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰিব। যদি ৰাষ্ট্ৰই কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰে, that is the highest level of secularism, তাতকৈ আনসেকুলাৰিজম থাকিব নোৱাৰে। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আমাৰ সংবিধানত সেকুলাৰিজম শব্দটো যোগ কৰি দিয়াৰ পিছত ন্যায়ালয়ে হওক বা আমাৰ সাধাৰণ বহু বিদগ্ধ পণ্ডিতে সেকুলাৰিজমক পশ্চিমীয়া দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিলে। বিকজ secularism word is not conceived in Indian concept. ধৰ্ম নিৰপেক্ষতা আমাৰ ইয়াত কথাই নহয়। আমাৰ ইয়াত হৈছে যে আমি সকলোৰে লগত সমভাৱ। আমি we are not neutral, we are inside. আমি হিন্দুৰ লগতো আমি মুছলমানৰ লগতো আছো। Our secularism is a positive concept. Western secularism is neutral. Neutral যদি হয়, আমি সত্ৰৰ বাবে কাম কৰিব নোৱাৰিম, আমি নামঘৰৰ কাৰণে কাম কৰিব নোৱাৰিম, আমি মন্দিৰৰ বাবে কাম কৰিব নোৱাৰিম, আমি বেদৰ কথা আলোচনা কৰিব নোৱাৰো, আমি গীতাৰ কথা আলোচনা কৰিব নোৱাৰো, বিকজ উই আৰ নিউট্ৰেল, উই আৰ সেকুলাৰ, আমি ধৰ্ম নিৰপেক্ষ। এটা হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ কেনেকে হ'ব? আই এম এ হাৰ্ডক'ৰ হিন্দু, আই কেনট বি ধৰ্ম নিৰপেক্ষ। আপুনি এজন মুছলমান মানুহ কেনেকে ধৰ্ম নিৰপেক্ষ হ'ব? হি ইজ এ হাৰ্ডক'ৰ মুছলিম। কিন্তু হিন্দুতে লিখা আছে যে বসুধৈব কুটুম্বকম। হিন্দু ধৰ্মতে কোৱা হৈছে যে ইফ ইউ আৰ এ হাৰ্ডক'ৰ হিন্দু, তেতিয়াহ'লে আপুনি বসুধৈব কুটুম্বকমৰ কথা চিন্তা কৰিব লাগিব। ইছলামত কোৱা হৈছে দৰিদ্ৰজনক বাবে সদায় মানুহে পজিটিভলি চিন্তা কৰিব লাগিব। অৰ্থাৎ আমাৰ যি ধৰ্ম নিৰপেক্ষতাৰ দৰ্শন, it is never inspired by the Western definition of secularism. আমাৰ ধৰ্ম নিৰপেক্ষতা সৰ্ব ধৰ্ম সমভাৱ, not neutral. We are not neutral. We are positively aligned because India is a spiritual nation. ভাৰত এখন আধ্যাত্মিক ৰাষ্ট্ৰ। আৰু ভাৰতৰ মানুহক যদি আমি ৰাস্তা ঘাট বিল্ডিং সকলো বনাই দিওঁ, কিন্তু কওঁ যে আপুনি মন্দিৰত যাব নোৱাৰিব, ভাৰতৰ মানুহে ক'ব মোক ৰাস্তা ঘাট নালাগে, মোক কিন্তু মন্দিৰ যাব লাগিব। সেইকাৰণে ভাৰত চাইনা নহয়। চাইনাৰ যিটো কনচেপ্ট টোটেলিটেৰিয়ান, আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে স্পিৰিচুৱেলিজম ইজ আৱাৰ ফুড। যদি আমি ৰাতিপুৱাই নামঘৰত ভগৱানক সেৱা নকৰো, মন্দিৰ এটা চালে যদি আমি মন্দিৰটোৰ ফালে আমাৰ মস্তিষ্ক বা আমাৰ শৰীৰ আমি যদি বাও নকৰো, আমি যদি কোনোবা বিপদত পৰিলে কোনোবা ভগৱানৰ নাম যদি স্মৰণ নকৰো, হিন্দু বা ভাৰতীয় লোকে কেতিয়াও জীয়াই থাকিব নোৱাৰে। শিখৰ কাৰণে আমাৰ গুৰু গ্ৰন্থ চাহিব, জৈনৰ কাৰণে মহাবীৰ জৈনৰ শিক্ষা, বুদ্ধৰ কাৰণে গৌতম বুদ্ধৰ শিক্ষা, হিন্দুৰ কাৰণে বেদ কীৰ্তন ঘোষাৰ শিক্ষা, আমাৰ কাৰণে ই আটাইতকৈ প্ৰয়োজনীয়। কিন্তু ওয়েস্টার্ন নেশন হয়েছে যে নো উই আর নিউট্রাল, স্টেট ইজ নিউট্রাল, দে হ্যাভ দেয়ার ওন হিস্ট্রি। যেতিয়া ফরাসি বিপ্লৱ হৈছিল, ইংল্যান্ড বিপ্লৱ হৈছিল, ৰজা আৰু গীৰ্জাৰ মাজত সংঘাত হৈছিল, আৰু ৰজা আৰু গীৰ্জাৰ মাজত সংঘাতৰ পিছত তেওঁলোকে কৈছিল যে আমি ধৰ্মক সোমাব নিদিওঁ, উই উইল বি নিউট্ৰেল। কিন্তু আমাৰ ইয়াত আমি কোনো মানুহ নিউট্ৰেল হ'ব নোৱাৰো, কাৰণ 5000 বছৰৰ পৰা এইখন ভাৰতত চাকিৰ পোহৰ জ্বলিয়ে আছে, মন্দিৰত চাকি জ্বলিয়ে আছে, তাক কোনেও নুমাব পৰা নাই, ই নুনুমাই, ই অনন্ত কাললৈ এনেকৈ চলি থাকিব। কাৰণ আধ্যাত্মিকতা আমাৰ সংস্কৃতিত বন্ধা আছে।
গতিকে সেকুলাৰিজিমৰ অসমীয়া কি ধৰ্ম নিৰপেক্ষতা উই কেনট আজি যদি মোক কোনোবাই কয় আমি শপত লওঁতে আমি এনে শপত খাওঁ যে আমি ধৰ্ম নিৰপেক্ষ শপত লৈতো কামাখ্যা মন্দিৰত যাওঁ শপত লৈতো বৰদোৱাত যাওঁ প্ৰতিজন মুছলমান মানুহে শপত লৈ আকৌ মক্কাত যায় so we cannot be neutral আমি সকলোৰে প্ৰতি সমভাৱ ৰাখিব পাৰিম আৰু সেইটো কাৰণে আৰ্টিকল 14 এ কৈছিল যে state will not discriminate আম্বেদকাৰক সোধা হৈছিল সেকুলাৰিজম শব্দ লাগিব নেকি নালাগে সুপ্ৰিম কোৰ্টে কৈছিল যে ইণ্ডিয়ান সেকুলাৰিজম ইজ ইন্টিগ্ৰেল টু আৱাৰ লাইফ বাট উই আৰ নট ইনস্পায়াৰ্ড বাই ৱেষ্টাৰ্ণ সেকুলাৰিজম সেইবাবে 50 বছৰ জৰুৰী অৱস্থাৰ পিছত আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ হওক বা আমাৰ ৰাষ্ট্ৰৰ কেবাজনো বুদ্ধিজীৱী লোকে দাবী কৰিছে যে আমাৰ সংবিধানৰ পৰা সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ শব্দ বাহিৰ কৰাৰ এই হৈছে সুবৰ্ণ সময় বিকজ উই আৰ এ মেচিউৰ্ড ডেমক্ৰেসি সেকুলাৰিজম শব্দ নাথাকিলেও হিন্দু বাই ব্লাড উই আৰ সেকুলাৰ কাৰণ আমি সকলোকে সমান চকুৰে চাওঁ ফৰ আস গোটেই পৃথিৱীখনে আমাৰ কুটুম্ব গতিকে আমাক সেকুলাৰিজমৰ পৰিভাষা ব্ৰিটিছ বা আমেৰিকান সংবিধানৰ পৰা নালাগে আমাৰ সেকুলাৰিজমৰ পৰিভাষা আমি গীতা আৰু ভাগৱতৰ পৰা লম হে হৈছে আমাৰ সেকুলাৰিজম সেই কাৰণে আজি এই দিনটো মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয় ব্যক্তিগতভাৱে আৰু আমি সকলোৱে আমি লাহে লাহে কলনিয়েলিজমৰ যি ধৰণে আজি আমি উদাহৰণবিলাক নোহোৱা কৰিছো ৰেড ক্ৰছ লোক হৈ গল এতিয়া লোক কল্যাণ পথ কৰ্তব্য পথ যি ধৰণে আমি ব্ৰিটিছ লিগেসি বিলাক নোহোৱা কৰিছো লাহে লাহে ইমাৰ্জেন্সিৰ লিগেসি বিলাকো আমি নোহোৱা কৰিব লাগিব পৰৱৰ্তী সময়ত তেওঁ আৰু এটা শব্দ যোগ কৰিছিল সেকুলাৰিজম ধৰ্ম নিৰপেক্ষতা ভাৰতৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতা ইট ইজ এ ইণ্ডিয়ান কনসেপ্ট আমাৰ সংবিধানৰ আৰ্টিকল 14 য'ত নেকি কোৱা হৈছে যে ৰাষ্ট্ৰই কাৰো লগত ডিফাৰেন্ট ট্ৰিটমেন্ট কৰিব নোৱাৰিব দ্যাট ইজ দ্য ফাউণ্ডেশ্যন অফ আৱাৰ সেকুলাৰিজম অৰ্থাৎ সংবিধান ঘোষণা কৰাৰ সময়তে আম্বেদকাৰে কৈছিল যে সেকুলাৰিজম বুলি আমি কোৱাৰ কোনো প্ৰশ্ন নুঠে কাৰণ আৰ্টিকল 14 এ স্পষ্টভাৱে কৈছে যে ৰাষ্ট্ৰই কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰিব যদি ৰাষ্ট্ৰই কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰে দ্যাট ইজ দ্য হাইয়েষ্ট লেভেল অফ সেকুলাৰিজম তাতকৈ আনসেকুলাৰিজম থাকিব নোৱাৰে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আমাৰ সংবিধানত সেকুলাৰিজম শব্দটো যোগ কৰি দিয়াৰ পিছত ন্যায়ালয় হক বা আমাৰ সাধাৰণ বহু বিদগ্ধ পণ্ডিতে সেকুলাৰিজমক পশ্চিমীয়া দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিলে বিকজ সেকুলাৰিজম ৱৰ্ড ইজ নট কনচিভড ইন ইণ্ডিয়ান কনসেপ্ট ধৰ্ম নিৰপেক্ষতা আমাৰ ইয়াত কথাই নহয় আমাৰ ইয়াত হৈছে যে আমি সকলোৰে লগত সমভাৱ আমি উই আৰ নট নিউট্ৰেল উই আৰ ইনসাইড আমি হিন্দুৰ লগতো আমি মুছলমানৰ লগতো আছো আৱাৰ সেকুলাৰিজম ইজ এ পজিটিভ কনসেপ্ট ওয়েস্টার্ন সেকুলারিজম ইজ নিউট্রেল নিউট্রেল যদি হয় আমি সত্ৰৰ বাবে কাম কৰিব নোৱাৰিম আমি নামঘৰৰ কাৰণে কাম কৰিব নোৱাৰিম আমি মন্দিৰৰ বাবে কাম কৰিব নোৱাৰিম আমি বেদৰ কথা আলোচনা কৰিব নোৱাৰো আমি গীতাৰ কথা আলোচনা কৰিব নোৱাৰো বিকজ উই আৰ নিউট্ৰেল উই আৰ সেকুলাৰ আমি ধৰ্ম নিৰপেক্ষ এটা হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ কেনেকৈ হ'ব আই এম এ হাৰ্ডক'ৰ হিন্দু I cannot be ধৰ্ম নিৰপেক্ষ আপুনি এজন মুছলমান মানুহ কেনেকৈ ধৰ্ম নিৰপেক্ষ হ'ব হি ইজ এ হাৰ্ডক'ৰ মুছলিম কিন্তু হিন্দুতে লিখা আছে যে বসুধৈৱ কুটুম্বকম হিন্দু ধৰ্মতে কোৱা হৈছে যে ইফ ইউ আৰ এ হাৰ্ডক'ৰ হিন্দু তেতিয়াহ'লে আপুনি বসুধৈৱ কুটুম্বকমৰ কথা চিন্তা কৰিব লাগিব ইছলামত কোৱা হৈছে দৰিদ্ৰজনক বাবে সদায় মানুহে পজিটিভলি চিন্তা কৰিব লাগিব অৰ্থাৎ আমাৰ যি
আমাৰ যি ধৰ্ম নিৰপেক্ষতাৰ দৰ্শন, it is never inspired by the Western definition of secularism. আমাৰ ধৰ্ম নিৰপেক্ষতা সৰ্ব ধৰ্ম সমভাৱ, not neutral. We are not neutral. We are positively aligned because India is a spiritual nation. ভাৰত এখন আধ্যাত্মিক ৰাষ্ট্ৰ আৰু ভাৰতৰ মানুহক যদি আমি ৰাস্তা ঘাট বিল্ডিং সকলো বনাই দিওঁ, কিন্তু কওঁ যে আপুনি মন্দিৰত যাব নোৱাৰিব, ভাৰতৰ মানুহে ক'ব মোক ৰাস্তা ঘাট নালাগে, মোক কিন্তু মন্দিৰ যাব লাগিব। সেইকাৰণে ভাৰত চাইনা নহয়। চাইনাৰ যিটো কনচেপ্ট টোটেলিটেৰিয়ান, আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে স্পিৰিচুৱেলিজিম ইজ আৱাৰ ফুড। যদি আমি ৰাতিপুৱাই নামঘৰত ভগৱানক সেৱা নকৰো, মন্দিৰ এটা চালে যদি আমি মন্দিৰটোৰ ফালে আমাৰ মস্তিষ্ক বা আমাৰ শৰীৰ আমি যদি বাও নকৰো, আমি যদি কোনোবা বিপদত পৰিলে কোনোবা ভগৱানৰ নাম যদি স্মৰণ নকৰো, হিন্দু বা ভাৰতীয় লোকে কেতিয়াও জীয়াই থাকিব নোৱাৰে। শিখৰ কাৰণে আমাৰ গুৰু গ্ৰন্থ সাহিব, জৈনৰ কাৰণে মহাবীৰ জৈনৰ শিক্ষা, বুদ্ধৰ কাৰণে গৌতম বুদ্ধৰ শিক্ষা, হিন্দুৰ কাৰণে বেদ কীৰ্তন ঘোষাৰ শিক্ষা আমাৰ কাৰণে ই আটাইতকৈ প্ৰয়োজনীয়। কিন্তু ওয়েস্টার্ন নেশন হয়েছে যে নো উই আর নিউট্রাল, স্টেট ইজ নিউট্রাল, দে হ্যাভ দেয়ার ওন হিস্ট্রি। যেতিয়া ফরাসি বিপ্লৱ হৈছিল, ইংল্যান্ড বিপ্লৱ হৈছিল, ৰজা আৰু গীৰ্জাৰ মাজত সংঘাত হৈছিল, আৰু ৰজা আৰু গীৰ্জাৰ মাজত সংঘাতৰ পিছত তেওঁলোকে কৈছিল যে আমি ধৰ্মক সোমাব নিদিওঁ, উই উইল বি নিউট্ৰেল। কিন্তু আমাৰ ইয়াত আমি কোনো মানুহ নিউট্ৰেল হ'ব নোৱাৰো, কাৰণ 5000 বছৰৰ পৰা এইখন ভাৰতত চাকিৰ পোহৰ জ্বলিয়ে আছে, মন্দিৰত চাকি জ্বলিয়ে আছে, তাক কোনেও নুমাব পৰা নাই, সি নুনুমাই, ই অনন্ত কাললৈ এনেকৈ চলি থাকিব। কাৰণ আধ্যাত্মিকতা আমাৰ সংস্কৃতিত বন্ধা আছে। গতিকে সেকুলাৰিজিমৰ অসমীয়া কি? ধৰ্ম নিৰপেক্ষতা। উই কেনট। আজি যদি মোক কোনোবাই কয় আমি শপত লওঁতে আমি এনে শপত খাওঁ যে আমি ধৰ্ম নিৰপেক্ষ, শপত লৈতো কামাখ্যা মন্দিৰত যাওঁ, শপত লৈতো বৰদোৱাত যাওঁ, প্ৰতিজন মুছলমান মানুহে শপত লৈ আকৌ মক্কাত যায়। So we cannot be neutral. আমি সকলোৰে প্ৰতি সমভাৱ ৰাখিব পাৰিম। আৰু সেইটো কাৰণে আৰ্টিকল 14 কৈছিল যে ষ্টেট উইল নট ডিছক্ৰিমিনেট। আম্বেদকাৰক সোধা হৈছিল সেকুলাৰিজিম শব্দ লাগিব নেকি? নালাগে। সুপ্ৰিম কোৰ্টে কৈছিল যে ইণ্ডিয়ান সেকুলাৰিজিম ইজ ইন্টিগ্ৰেল টু আৱাৰ লাইফ, বাট উই আৰ নট ইনস্পায়াৰ্ড বাই ৱেষ্টাৰ্ণ সেকুলাৰিজিম। সেইবাবে 50 বছৰ জৰুৰী অৱস্থাৰ পিছত আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ হওক বা আমাৰ ৰাষ্ট্ৰৰ কেইবাজনো বুদ্ধিজীৱী লোকে দাবী কৰিছে যে আমাৰ সংবিধানৰ পৰা সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ শব্দ বাহিৰ কৰাৰ এই হৈছে সুবৰ্ণ সময়। বিকজ উই আৰ এ মেচিয়ৰ ডেমক্ৰেসি। সেকুলাৰিজিম শব্দ নাথাকিলেও হিন্দু বাই ব্লাড উই আৰ সেকুলাৰ, কাৰণ আমি সকলোকে সমান চকুৰে চাওঁ। ফৰ আছ গোটেই পৃথিৱীখনে আমাৰ কুটুম্ব। গতিকে আমাক সেকুলাৰিজিমৰ পৰিভাষা ব্ৰিটিছ বা আমেৰিকান সংবিধানৰ পৰা নালাগে। আমাৰ সেকুলাৰিজিমৰ পৰিভাষা আমি গীতা আৰু ভাগৱতৰ পৰা ল'ম। সেই হৈছে আমাৰ সেকুলাৰিজিম। সেইকাৰণে আজি এই দিনটোত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয়, ব্যক্তিগতভাৱে আৰু আমি সকলোৱে আমি লাহে লাহে কলনিয়েলিজিমৰ যি ধৰণে আজি আমি উদাহৰণবিলাক নোহোৱা কৰিছো, ৰেড ক্ৰছ লোক হৈ গ'ল এতিয়া লোক কল্যাণ পথ, কৰ্তব্য পথ, যি ধৰণে আমি ব্ৰিটিছ লিগেচিবিলাক নোহোৱা কৰিছো, লাহে লাহে ইমাৰ্জেঞ্চিৰ লিগেচিবিলাকো আমি নোহোৱা কৰিব লাগিব। পৰৱৰ্তী সময়ত তেওঁ আৰু এটা শব্দ যোগ কৰিছিল, সেকুলাৰিজিম, ধৰ্ম নিৰপেক্ষতা। ভাৰতৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতা ইট ইজ এ ইণ্ডিয়ান কনচেপ্ট। আমাৰ সংবিধানৰ আৰ্টিকল 14 য'ত নেকি কোৱা হৈছে যে ৰাষ্ট্ৰই কাৰো লগত
ডিফাৰেণ্ট ট্ৰিটমেণ্ট কৰিব নোৱাৰিব। That is the foundation of our secularism. অৰ্থাৎ সংবিধান ঘোষণা কৰাৰ সময়তে আম্বেদকাৰে কৈছিল যে সেকুলাৰিজম বুলি আমি কোৱাৰ কোনো প্ৰশ্ন নুঠে, কাৰণ আৰ্টিকল 14 স্পষ্টভাৱে কৈছে যে ৰাষ্ট্ৰই কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰিব। যদি ৰাষ্ট্ৰই কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰে, that is the highest level of secularism, তাতকৈ আনসেকুলাৰিজম থাকিব নোৱাৰে। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আমাৰ সংবিধানত সেকুলাৰিজম শব্দটো যোগ কৰি দিয়াৰ পিছত ন্যায়ালয়ে হওক বা আমাৰ সাধাৰণ বহু বিদগ্ধ পণ্ডিতে সেকুলাৰিজমক পশ্চিমীয়া দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিলে। বিকজ secularism word is not conceived in Indian concept. ধৰ্ম নিৰপেক্ষতা আমাৰ ইয়াত কথাই নহয়, আমাৰ ইয়াত হৈছে যে আমি সকলোৰে লগত সমভাৱ। আমি we are not neutral, we are inside. আমি হিন্দুৰ লগতো আমি মুছলমানৰ লগতো আছো। Our secularism is a positive concept. Western secularism is neutral. Neutral যদি হয়, আমি সত্ৰৰ বাবে কাম কৰিব নোৱাৰিম, আমি নামঘৰৰ কাৰণে কাম কৰিব নোৱাৰিম, আমি মন্দিৰৰ বাবে কাম কৰিব নোৱাৰিম, আমি বেদৰ কথা আলোচনা কৰিব নোৱাৰো, আমি গীতাৰ কথা আলোচনা কৰিব নোৱাৰো, বিকজ উই আৰ নিউট্ৰেল, উই আৰ সেকুলাৰ, আমি ধৰ্ম নিৰপেক্ষ। এটা হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ কেনেকে হ'ব? আই এম এ হাৰ্ডক'ৰ হিন্দু, আই কেনট বি ধৰ্ম নিৰপেক্ষ। আপুনি এজন মুছলমান মানুহ কেনেকে ধৰ্ম নিৰপেক্ষ হ'ব? হি ইজ এ হাৰ্ডক'ৰ মুছলিম। কিন্তু হিন্দুতে লিখা আছে যে বসুধৈব কুটুম্বকম। হিন্দু ধৰ্মতে কোৱা হৈছে যে ইফ ইউ আৰ এ হাৰ্ডক'ৰ হিন্দু, তেতিয়াহ'লে আপুনি বসুধৈব কুটুম্বকমৰ কথা চিন্তা কৰিব লাগিব। ইছলামত কোৱা হৈছে দৰিদ্ৰজনক বাবে সদায় মানুহে পজিটিভলি চিন্তা কৰিব লাগিব। অৰ্থাৎ আমাৰ যি ধৰ্ম নিৰপেক্ষতাৰ দৰ্শন, it is never inspired by the Western definition of secularism. আমাৰ ধৰ্ম নিৰপেক্ষতা সৰ্ব ধৰ্ম সমভাৱ, not neutral. We are not neutral. We are positively aligned because India is a spiritual nation. ভাৰত এখন আধ্যাত্মিক ৰাষ্ট্ৰ, আৰু ভাৰতৰ মানুহক যদি আমি ৰাস্তা ঘাট বিল্ডিং সকলো বনাই দিওঁ, কিন্তু কওঁ যে আপুনি মন্দিৰত যাব নোৱাৰিব, ভাৰতৰ মানুহে ক'ব মোক ৰাস্তা ঘাট নালাগে, মোক কিন্তু মন্দিৰ যাব লাগিব। সেইকাৰণে ভাৰত চাইনা নহয়। চাইনাৰ যিটো কনচেপ্ট টোটেলিটেৰিয়ান, আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে স্পিৰিচুৱেলিজম ইজ আৱাৰ ফুড। যদি আমি ৰাতিপুৱাই নামঘৰত ভগৱানক সেৱা নকৰো, মন্দিৰ এটা চালে যদি আমি মন্দিৰটোৰ ফালে আমাৰ মস্তিষ্ক বা আমাৰ শৰীৰ আমি যদি বাও নকৰো, আমি যদি কোনোবা বিপদত পৰিলে কোনোবা ভগৱানৰ নাম যদি স্মৰণ নকৰো, হিন্দু বা ভাৰতীয় লোকে কেতিয়াও জীয়াই থাকিব নোৱাৰে। শিখৰ কাৰণে আমাৰ গুৰু গ্ৰন্থ সাহিব, জৈনৰ কাৰণে মহাবীৰ জৈনৰ শিক্ষা, বুদ্ধৰ কাৰণে গৌতম বুদ্ধৰ শিক্ষা, হিন্দুৰ কাৰণে বেদ কীৰ্তন ঘোষাৰ শিক্ষা, আমাৰ কাৰণে ই আটাইতকৈ প্ৰয়োজনীয়। কিন্তু ওয়েস্টার্ন নেশন হয়েছে যে নো উই আর নিউট্রাল, স্টেট ইজ নিউট্রাল, দে হ্যাভ দেয়ার ওন হিস্ট্রি। যেতিয়া ফরাসি বিপ্লৱ হৈছিল, ইংল্যান্ড বিপ্লৱ হৈছিল, ৰজা আৰু গীৰ্জাৰ মাজত সংঘাত হৈছিল, আৰু ৰজা আৰু গীৰ্জাৰ মাজত সংঘাতৰ পিছত তেওঁলোকে কৈছিল যে আমি ধৰ্মক সোমাব নিদিওঁ, উই উইল বি নিউট্ৰেল। কিন্তু আমাৰ ইয়াত আমি কোনো মানুহ নিউট্ৰেল হ'ব নোৱাৰো, কাৰণ 5000 বছৰৰ পৰা এইখন ভাৰতত চাকিৰ পোহৰ জ্বলিয়ে আছে, মন্দিৰত চাকি জ্বলিয়ে আছে, তাক কোনেও নুমাব পৰা নাই, ই নুনুমাই, ই অনন্ত কাললৈ এনেকৈ চলি থাকিব। কাৰণ আধ্যাত্মিকতা আমাৰ সংস্কৃতিত বন্ধা আছে। গতিকে সেকুলাৰিজমৰ অসমীয়া কি? ধৰ্ম নিৰপেক্ষতা। উই কেনট। আজি যদি মোক কোনোবাই কয় আমি শপত লওঁতে আমি এনে শপত খাওঁ যে আমি ধৰ্ম নিৰপেক্ষ, শপত লৈতো কামাখ্যা মন্দিৰত যাওঁ, শপত লৈতো বৰদোৱাত যাওঁ, প্ৰতিজন মুছলমান মানুহে শপত লৈ আকৌ মক্কাত যায়। So we cannot be neutral.
আমি সকলোৰে প্ৰতি সমভাৱ ৰাখিব পাৰিম আৰু সেইটো কাৰণে আৰ্টিকল 14 কৈছিল যে ষ্টেট উইল নট ডিছক্ৰিমিনেট আম্বেদকাৰক সোধা হৈছিল সেকুলাৰিজম শব্দ লাগিব নেকি নালাগে সুপ্ৰিম কোৰ্টে কৈছিল যে ইণ্ডিয়ান সেকুলাৰিজম ইজ ইন্টিগ্ৰেল টু আৱাৰ লাইফ বাট উই আৰ নট ইনস্পায়াৰ্ড বাই ৱেষ্টাৰ্ণ সেকুলাৰিজম সেইবাবে 50 বছৰ জৰুৰী অৱস্থাৰ পিছত আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ হওক বা আমাৰ ৰাষ্ট্ৰৰ কেইবাজনো বুদ্ধিজীৱী লোকে দাবী কৰিছে যে আমাৰ সংবিধানৰ পৰা সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ শব্দ বাহিৰ কৰাৰ এই হৈছে সুবৰ্ণ সময় বিকজ উই আৰ এ মেচিয়ৰ ডেমক্ৰেসি সেকুলাৰিজম শব্দ নাথাকিলেও হিন্দু বাই ব্লাড উই আৰ সেকুলাৰ কাৰণ আমি সকলোকে সমান চকুৰে চাওঁ ফৰ আস গোটেই পৃথিৱীখনে আমাৰ কুটুম্ব গতিকে আমাক সেকুলাৰিজমৰ পৰিভাষা ব্ৰিটিছ বা আমেৰিকান সংবিধানৰ পৰা নালাগে আমাৰ সেকুলাৰিজমৰ পৰিভাষা আমি গীতা আৰু ভাগৱতৰ পৰা ল'ম সেই হৈছে আমাৰ সেকুলাৰিজম সেই কাৰণে আজি এই দিনটোত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয় ব্যক্তিগতভাৱে আৰু আমি সকলোৱে আমি লাহে লাহে কলনিয়েলিজমৰ যি ধৰণে আজি আমি উদাহৰণবিলাক নোহোৱা কৰিছো ৰেড ক্ৰছ লোক হৈ গ'ল এতিয়া লোক কল্যাণ পথ কৰ্তব্য পথ যি ধৰণে আমি ব্ৰিটিছ লিগেসি বিলাক নোহোৱা কৰিছো লাহে লাহে ইমাৰ্জেন্সিৰ লিগেসি বিলাকো আমি নোহোৱা কৰিব লাগিব